নিশ্চয় ক'ব লাগিব যে সমাগত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক লৈ কি সাহস কি বিৰোধী সকলোৱে তৎপৰ হোৱা পৰিলক্ষিত হৈছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে ধুবুৰী জিলাৰ ৰঙামাটি গাঁও পঞ্চায়ত কংগ্ৰেছ দলৰ কুচকাৱাজ আৰম্ভ হৈছে। বিভিন্ন প্ৰান্তত আমি ৰাইজৰ মতামত লোৱাৰ কাৰণে চেষ্টা কৰিম কেনেধৰণৰ প্ৰাৰ্থিত্ব বিচাৰে বা কেনেধৰণৰ উন্নয়ন বিচাৰে ৰাইজসকল আৰু কোনজন প্ৰাৰ্থিত্বক দলীয় প্ৰাৰ্থী দিলে আচলতে ৰাইজৰ উপকাৰিতাও হ'ব এই সন্দৰ্ভত আমি কিছু মন্তব্যলৈ চেষ্টা কৰিম। হয়, মই বৰ্তমান উপস্থিত আছোঁ ধুবুৰী জিলাৰ ৰঙামাটি গাঁও পঞ্চায়তৰ অন্তৰ্গত জালিকুৰা গাঁৱত। হয়, মোৰ সৈতে কিছুমান যুৱক আমাৰ সৈতে যুৱক আছে, আমি পোনে তেখেতৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, মই পোনপ্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ যিহেতু সমাগত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত যিহেতু কুচকাৱাজ আৰম্ভ হৈছে, কি সাহস কি বিৰোধী এতিয়া যেহেতু পঞ্চায়ত নিৰ্বাচনক লৈ আপুনি কি ক'ব বিচাৰে? যেহেতু পঞ্চায়ত নিৰ্বাচন আপুনি কোনজন প্ৰাৰ্থীক বিচাৰে? আমাৰ 1 নং ফলিমাৰী গাঁও পঞ্চায়তৰ নিৰ্বাচন জিলা পৰিষদৰ টিকেটটো আলতাফ হুছেইনৰ পত্নীক দিলে বহুত ভোটত জয়যুক্ত হ'ব। হয়, যিহেতু দেখিবলৈ পোৱা গৈছে যে আচলতে পঞ্চায়ত নিৰ্বাচন ইয়াৰ আগতো পঞ্চায়ত নিৰ্বাচন হৈছিল আৰু নিৰ্বাচনৰ পিছত যিহেতু প্ৰতিনিধি আছিল সিহঁতে আপোনালোকৰ কি উন্নয়নমূলক কাম কৰিছে? আমাৰ একো কাম কৰা নাই। আপোনালোকৰ ৰাস্তা ঘাট কিবা কিছুই কাম কৰা নাই আৰু সিহঁতে আমাৰ নিজৰ টকা দি হ'লেও কাম কৰিব ৰাইজৰ। নিশ্চয় ক'ব লাগিব ইয়া আছিল মন্তব্য। আমি আপোনালোকক শুনাম, আমাৰ সৈতে মুৰব্বীসকলো আছে, আমি তেখেতৰ পৰা পোনপ্ৰথমে জানিবলৈ চেষ্টা কৰিম। আমি DS নিউজ প্লাজৰ সমূহ দৰ্শকক দেখুৱাম কাৰণ আমি বিভিন্ন প্ৰান্তত গৈ আমি আপোনালোকক ধাৰাবাহিকভাৱে আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ, আপোনালোকক দেখুৱাইছোঁ যে আচলতে ৰাইজে কাক বিচাৰে আৰু কাক প্ৰাৰ্থিত্ব দিলে আচলতে বিপুল ভোটত জয়যুক্ত হ'ব। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে একজনৰ নাম উল্লেখ কৰিছে যে কংগ্ৰেছৰ প্ৰত্যাশী ৰেজিনা আহমেদ আৰু 1 নং ফলিমাৰী ৰেজিনা আহমেদ প্ৰত্যাশী বুলি ক'ব লাগিব আৰু তেওঁক যদি প্ৰাৰ্থিত্ব প্ৰদান কৰে নিশ্চয় বিপুল ভোটত জয়যুক্ত হ'ব বুলি ইতিমধ্যে মন্তব্য কৰা পৰিলক্ষিত হৈছে বা মন্তব্য কৰিছে। আমি পোনে আপোনাৰ কাষলৈ আহিছোঁ যিহেতু পঞ্চায়ত নিৰ্বাচন সমাগত, আপোনালোকে এবাৰ 1 নং ফলিমাৰীত আপুনি কোনজন জিলা পৰিষদৰ প্ৰাৰ্থিত্ব দিলে বিপুল ভোটত জয়যুক্ত হ'ব? আমার এটা মনে হয় যে আমার ফলিমারি 1 নং ফলিমারি আমার আলতাফ হুসেইনের পত্নী রেজিনা আহমেদক দিলে আমার মতে বহুত ভালো হ'ব। যিহেতু ইয়াৰ আগতো ধৰক জিলা পৰিষদ আছিলে বা সভানেত্ৰী আছিলে, আপোনালোকৰ গাঁৱত কেনেধৰণৰ উন্নয়নমূলক কাম কৰিছে? একো কাম কৰা নাই এতিয়া গতিকে আপোনালোকে ৰাইজক কি লাগে? আমাৰ যিজন মানুহে আমাক সদায় সহায় কৰিব ওচৰত আমাৰ লগ পাম, গতিকে তাকে আমি বিচাৰিম। তাকে বিচাৰে। আপোনালোকৰ ঠাইখনৰ নাম কি আছিলে? জালিকুৰা। হয়, নিশ্চয় ইয়া আছে ৰাইজৰ মন্তব্য আৰু আমি আপোনালোকক শুনাম। যিহেতু আমি ৰঙামাটি গাঁও পঞ্চায়ত আৰু যি ফলিমাৰী আছে 1 নং ফলিমাৰীৰ বৃহত্তৰ এলেকাৰ আমি প্ৰতিটো গাঁৱে ভূঞে গৈ আমি ৰাইজৰ মতামত আমাৰ দা নিউজ প্লাজৰ সমূহ দৰ্শকক দেখুৱাৰ কাৰণে আমি যত্ন কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।